হয় আজি প্ৰত্যেকটো জিপিত আমাৰ জনকল্যাণ আঁচনিৰ বিষয়ে শিবিৰ পাতিবলৈ দিছে। সেই বিষয়ে মই আপোনালোকক জনাব বিচাৰিছোঁ যে বিগত 12 বছৰে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত বহুখিনি জনকল্যাণ আঁচনিসমূহ ৰাইজৰ মাজলৈ প্ৰদান কৰিছে। সেইখিনি আমাৰ এই ৰাইজসকলে সকলোৱে লাভ কৰি আছে। সেইসকল ৰাইজে আজি এই সভাখনত উপস্থিত হৈ সাফল্যমণ্ডিত কৰিছে। আৰু জনকল্যাণ আঁচনিসমূহ আপোনালোকে নিশ্চয় গম পাইছে। ধৰি লওক প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু আয়ুষ্মান ভাৰত, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনি, আপোনালোকে সকলোখিনি আঁচনিৰ বিষয়ে নিশ্চয় জ্ঞাত। সেইখিনিক লৈ কিনি আমাৰ ইয়াত আজি জনকল্যাণ আঁচনি শিবিৰ আজি আমাৰ ইয়াত কৃষি বিভাগৰ আৰু বিদ্যুৎ বিভাগৰ লগতে আমাৰ বিভিন্ন গাঁৱৰ প্ৰধানসকল সকলোখিনি ইয়াতে উপস্থিত হৈছে।